আজি আমাৰ এই CI2 আৰু 13টা ট্ৰেড ইউনিয়ন আৰু ফেডাৰেশ্যনৰ আহ্বানত আমি আজি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। এই কাৰ্যসূচী অকল নলবাৰী জিলাতে নহয়, গোটেই ভাৰতবৰ্ষত প্ৰতিখন জিলাতে আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ 1 নম্বৰ দাবী হৈছে এই বিজেপি চৰকাৰে শ্ৰম সংহিতাৰ মাজেৰে আমাৰ যি শ্ৰমিক কৃষকৰ যিখন আইন আছে এই আজি ধ্বংস কৰিবলৈ বিচাৰিছে, যাতে শ্ৰমিক আৰু কৃষকৰ কোনো ধৰণৰ ৰক্ষা কৱচ নাথাকে। দ্বিতীয়তে দেশৰ আৰু ৰাজ্যৰ সম্পত্তিসমূহ এটা এটাকৈ বেছি পিনে পানীৰ দামত বেচিছে ব্যক্তিগত মালিকৰ হাতত, যাৰ ফলত কি হৈছে লাখ লাখ আজি নিবনুৱা হ'বলৈ ধৰিছে। আৰু অন্য হাতেদি আজি যিসকল মধ্যাহ্ন ভোজন নিৰ্মাণ শ্ৰমিক আশা কৰ্মী অংগনবাড়ী কৰ্মী তেওঁলোকৰ নিম্নতম দৰমহা আজি ঘোষণা কৰা নাই। হিমন্ত বিশ্বই বাৰে বাৰে মিছা কথা কৈ আছে দৰমহা বাঢ়ি দিম বুলি, এতিয়ালৈকে দৰমহা বৃদ্ধি কৰা নাই। দুখ লাগে কাশ্মীৰত যিটো সন্ত্ৰাসবাদীয়ে হত্যা কৰিলে, সন্ত্ৰাসবাদী হত্যা কৰাৰ সময়ত কাশ্মীৰৰ নিচিনা ঠাইত ভাৰতৰ সামৰিক বাহিনী সেই সময়ত উপস্থিত নাছিল আধা ঘণ্টা ধৰি, আৰু যাৰ ফলত এইটোৰ উপযোগী আজি নিৰীহ লোকক হত্যা কৰিলে সন্ত্ৰাসবাদীৰ ক্ষেত্ৰত আমি বিৰুদ্ধাচৰণ কৰি আজি আচলতে সৰ্বভাৰতীয় ধৰ্মঘট আছিল। আমি ভাৰতবৰ্ষৰ জনসাধাৰণত থাকি আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে আজিৰ এই ধৰ্মঘট আমি পিছুৱাই দি আজি প্ৰতিবাদী বিক্ষোভ কৰিবলৈ লৈছোঁ। অহা 9 জুলাইত পুনৰবাৰ এই ধৰ্মঘট আৰম্ভ কৰিম। দুখ লাগে আজি হিমন্ত বিশ্ব শৰ্মাই শ্ৰমিকৰ কথা নুশুনে, কৃষকৰ কথা নুশুনে, শ্ৰমিকৰ বিৰুদ্ধে আইন আনিছে, অথচ তেওঁ পঞ্চায়ত নিৰ্বাচনৰ মানুহৰ সমস্যাৰ কথা নকয়, অকল তেওঁ গৌৰৱৰ কথা কয়, যেন গৌৰৱে তেওঁৰ এজেণ্ডা। এজন অসমৰ মুখ্যমন্ত্ৰী সাধাৰণ মানুহৰ কথা নকয়, গৌৰৱক কেন্দ্ৰ কৰি পঞ্চায়ত নিৰ্বাচন কৰিলে। এইজন মুখ্যমন্ত্ৰীয়ে অসমৰ কাৰণে কি কৰিব পাৰে? এটাই কৰিব পাৰিব, তেওঁৰ জৰিয়তে কিছুমান দালালে ধনী হৈছে আৰু কিছুমান দালালে অসমৰ গৰীব লোকৰ মাটি আহৰণ কৰিছে, যাৰ মাজেদি টাটা বিৰলা গোয়েংকা আনকি তেওঁৰ ঘৈণীয়েকৰ নামতো আজি কেইবা বিঘা মাটি আজি দখলত ৰূপান্তৰিত কৰিছে। সেইকাৰণে সমস্ত ৰাইজক আহ্বান জনাইছোঁ, যাতে এই চৰকাৰৰ যিটো জনবিৰোধী আৰ্থিক নীতি আৰু বিজেপিৰ প্ৰতি যিটো দৰদ, ইয়াৰ প্ৰতিবাদত আজি ধৰ্মঘটৰ মাজেদি আমি সকীয়াই দিব বিচাৰিছোঁ। সকলো ৰাইজ আহক, এইখন চৰকাৰ বিজেপি চৰকাৰ ৰাইজৰ চৰকাৰ নহয়, এইখন এখন মিছলীয়া চৰকাৰ। ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদী সাব্যস্ত কৰিব লাগিব, আৰু এই প্ৰতিবাদী পুনৰ 9 জুলাই তাৰিখে সৰ্বাত্মক ভাৰতবৰ্ষৰ বন্ধলৈ ৰূপান্তৰিত কৰিম, এই আশা আমি ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।